নমস্কাৰ আসসালামু আলাইকুম সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ আমাৰ অসমত নতুনকৈ গঠন হোৱা শিক্ষা বোৰ্ড আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড চমুকৈ ASSEBৰ ফালৰ পৰা অনুষ্ঠিত কৰা HSLC এক্সামিনেশ্যনৰ সাধাৰণ গণিতৰ ডি সিৰিজৰ প্ৰশ্ন কাকতখন লৈছোঁ। এই এক্সামটো 21/2/2025 ইতিমধ্যে হৈ গৈছে। গতিকে আহকচোন 1 মাৰ্কৰ কোৱেশ্চনসমূহ এই ভিডিঅ'টোৰ জৰিয়তে আমি শুদ্ধ উত্তৰবোৰ দিয়াৰ প্ৰয়াস কৰিম। আমি প্ৰথমতে চাই লওঁ প্ৰথম কোৱেশ্চনটো কি আছিলে। শুদ্ধ উত্তৰটো বাছি উলিওৱা। কোৱেশ্চন নম্বৰ 1 ইয়াৰ বাবে সঠিক উত্তৰটো আছিলে অপশন ডি। আমি 2 নম্বৰ কোৱেশ্চনটো লৈছোঁ। 2 নম্বৰ কোৱেশ্চনটোৰ সঠিক উত্তৰ আছিলে অপশন সি। এইবাৰ আমি আগবাঢ়িছোঁ 3 নম্বৰ কোৱেশ্চনটোলৈ। 3 নম্বৰ কোৱেশ্চনৰ সঠিক উত্তৰটো আছিলে অপশন বি। 4 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। 4 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো আছিল অপশন সি। এইবাৰ আমি 5 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াৰ সঠিক উত্তৰটো আছিল অপশন এ। 6 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। 6 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো আছিলে অপশন বি। এইবাৰ আমি পৰৱৰ্তী 7 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো আছিল অপশন বি। 8 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। 8 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো আছিলে অপশন সি। এইবাৰ আমি 9 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। 9 নম্বৰ কোৱেশ্চনটো কি আছিলে। ইয়াৰ শুদ্ধ উত্তৰটো আছিলে অপশন ডি। এইবাৰ আমি পৰৱৰ্তী 10 নম্বৰ কোৱেশ্চনটো লৈছোঁ। 10 নম্বৰ কোৱেশ্চনটো ইয়াৰ সঠিক উত্তৰটো আছিলে অপশন সি। এইবাৰ আমি 11 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াৰ সঠিক উত্তৰটো আছিলে অপশন বি। এইবাৰ আমি 13 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াৰ সঠিক উত্তৰ আছিল অপশন ডি। এইবাৰ আমি পৰৱৰ্তী 13 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াৰ সঠিক উত্তৰটো আছিল অপশন বি। এইবাৰ আমি 14 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। ইয়াৰ সঠিক উত্তৰটো আছিল অপশন সি। 15 নম্বৰ কোৱেশ্চনটো লৈছোঁ। 15 নম্বৰ কোৱেশ্চনটোৰ সঠিক উত্তৰ আছিল অপশন ডি। এইবাৰ আমি নেক্সট 16 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াৰ সঠিক উত্তৰ আছিল অপশন এ। এইবাৰ আমি 17 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। ইয়াৰ সঠিক উত্তৰ আছিল অপশন এ। এইবাৰ আমি পৰৱৰ্তী কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। এইটো হ'ল 18 নম্বৰ কোৱেশ্চন। ইয়াৰ সঠিক উত্তৰ আছিল অপশন বি। এইবাৰ আমি 19 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াৰ সঠিক উত্তৰ আছিল অপশন বি। এইবাৰ আমি 20 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াৰ সঠিক উত্তৰ আছিল অপশন বি। এইবাৰ 21 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াৰ সঠিক উত্তৰ আছিল অপশন সি। এইবাৰ 22 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। ইয়াৰ সঠিক উত্তৰ আছিল অপশন সি। 23 নম্বৰ কোৱেশ্চনটোৰ সঠিক উত্তৰ আছিলে অপশন ডি। এইবাৰ আমি 24 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। ইয়াৰ সঠিক উত্তৰটো হ'ল অপশন বি। এইবাৰ আমি 25 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াৰ সঠিক উত্তৰ হ'ল অপশন সি। এইবাৰ আমি 26 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াৰ সঠিক উত্তৰটো হ'ল অপশন ডি। এইবাৰ আমি নেক্সট 27 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াৰ সঠিক উত্তৰটো আছিল অপশন বি। এইবাৰ আমি পৰৱৰ্তী 28 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। ইয়াৰ সঠিক উত্তৰটো আছিল অপশন ডি। এইবাৰ আমি 29 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াৰ সঠিক উত্তৰ হ'ল অপশন সি। এইবাৰ আমি 30 নম্বৰ কোৱেশ্চনটো লৈছোঁ। 30 নম্বৰ কোৱেশ্চনটোৰ অপশন সিটো হ'ল কাৰেক্ট আনচাৰ। এইবাৰ 31 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। ইয়াৰ সঠিক উত্তৰ আছিল অপশন এ। এইবাৰ আমি পৰৱৰ্তী 32 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াৰ সঠিক উত্তৰ আছিল অপশন ডি। এইবাৰ আমি 33 নম্বৰ কোৱেশ্চনটো লৈছোঁ। 33 নম্বৰ কোৱেশ্চনৰ সঠিক উত্তৰ হ'ল অপশন বি। 34 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। ইয়াৰ সঠিক উত্তৰ আছিলে অপশন সি। এইবাৰ আমি 35 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। ইয়াৰ সঠিক উত্তৰ আছিল অপশন সি। এইবাৰ 36 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। ইয়াৰ সঠিক উত্তৰ আছিল অপশন সি। এইবাৰ আমি 37 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। ইয়াৰ সঠিক উত্তৰ আছিল অপশন সি। এইবাৰ আমি 38 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াৰ সঠিক উত্তৰ আছিল অপশন সি। এইবাৰ আমি 39 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াৰ সঠিক উত্তৰ আছিল অপশন বি। এইবাৰ আমি পৰৱৰ্তী 40 নম্বৰ কোৱেশ্চনটো লৈছোঁ। ইয়াৰ সঠিক উত্তৰ আছিল অপশন
এ। এইবাৰ আমি নেক্সট কুৱেশ্যনটো লৈছোঁ 41 নম্বৰ কুৱেশ্যন, ইয়াৰ সঠিক উত্তৰটো আছিল অপশ্যন এ। এইবাৰ আমি নেক্সট কুৱেশ্যনটো লৈছোঁ 42 নম্বৰ কুৱেশ্যন, ইয়াৰ সঠিক উত্তৰ আছিল অপশ্যন বি। এইবাৰ নেক্সট কুৱেশ্যন 43 নম্বৰ লৈছোঁ, ইয়াৰ সঠিক উত্তৰ আছিল অপশ্যন সি। এইবাৰ আমি 44 নম্বৰ কুৱেশ্যনটো লৈছোঁ, ইয়াৰ সঠিক উত্তৰ আছিল অপশ্যন বি। এইবাৰ আমি নেক্সট 45 নম্বৰ কুৱেশ্যনটো লৈছোঁ, ইয়াৰ সঠিক উত্তৰ আছিল অপশ্যন ডি। যি কি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ইয়াত 1 মাৰ্কৰ 45টা প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰয়াস কৰিলোঁ। ইয়াৰ মাজত হয়তো অজানিতে মোৰ ৰৈ যোৱা ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিলে মই পৰৱৰ্তী ভিডিঅ'ত সেইবিলাক শুধৰণি কৰিম। গতিকে অন্যান্য প্ৰশ্নসমূহ কেনেকুৱা ধৰণৰ আছিলে এইটো আমি দেখুৱাই আছোঁ। বাকী প্ৰশ্নবোৰ এইবিলাক আছিলে অন্যান্য প্ৰশ্নসমূহ। এনেকুৱা প্ৰশ্নসমূহ বাকী চাই ল'ব পাৰে। এইবিলাক আছিলে আমাৰ প্ৰশ্নসমূহ। যি কি নহওক আজিলৈ তেনেহ'লে ইয়াতে সামৰিছোঁ। নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।